লৰালা দে যুদ্ধ কৰ যুদ্ধ 12 বছৰৰ মূৰত আমাৰ হাতলৈ কিছু সময়ৰ পাছতেই আহিব চেম্পিয়ন ট্ৰফি ইণ্ডিয়া ইণ্ডিয়া কৃষ্ণ আজি নামঘৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে নতুন ভিডিঅ' আনিছোঁ আৰু আজি আমাৰ নামঘৰলৈ আহিছোঁ গধূলি হৈছে এয়া মোৰ লগত আছে গণেশ গগৈ গণেশ গগৈ খোল লৈ আছে আৰু আপোনালোকে বুজি পাইছেই চাগে আমাৰ এতিয়া এইটো ছিজন হৈছে ভাওনাৰ ছিজন আৰু আমাৰ বছৰেকীয়া ভাওনাৰ কাৰণে গাঁৱৰ যুৱকসকলে হেৰি কৰি আছে আখৰা কৰি আছে আৰু এইবাৰ আমি দুহাৰ কৰিম মানে গায়ন বায়ন কৰিম গণেশ এতিয়া গান এটা যে গাইছিলে সেইটো লগাই দিয়া আমি নতুন গান এটা মানে ক'ত পাইছিলে ইনষ্টাগ্ৰামৰ ৰিলছত পাইছিলোঁ আপোনালোকে শুনিব দেই কেনেকুৱা হৈছে হ'ব হ'ব 1 2 3 অ'কে কি আছিলে আপোনালোকে শুনিব দেই এই ৰাম নাম লৈছোঁ লেলাই কেলাই এইটো মানে লিৰিক্সটো জানি ল'ব লাগিব ৰ'বা 1 ছেকেণ্ড তাৰমানে লিৰিক্সটো এনেধৰণৰ এই নাম লৈছোঁ লেলাই গেলাই ডিঙি গৈছে শুকাই তাৰপৰা চাহ দিব জলপান দিব আৰু দিব মিঠাই অ'কে ষ্টাৰ্ট এই ৰাম ৰাম নাম লৈছোঁ লেলাই গেলাই ডিঙি গৈছে সুন্দৰ আপোনালোকক এইবাৰ দেখাইছোঁ আমাৰ এইবাৰ নাট ভাগি কি হ'ব নাট ভাগি হৈছে এয়া দণ্ডি পৰ্ব হৈছে যিসকলে জানে তেওঁলোকে জানে আৰু যিসকলে নাজানে তেওঁলোকক ক'ব বিচাৰিছোঁ যে দণ্ডি পৰ্ব হৈছে এভাগি মহাভাৰতৰ হয় নাই তাৰপিছত আমি প্ৰথমবাৰ মানে গায়ন বায়ন কৰিম মানে আৰু শিকাই আছে আমাৰ এজন দাদা আৰু সত্ৰীয়া শিকাইছোঁ আৰু এইজন হৈছে আমাৰ শিক্ষাগুৰু কৌশিক দা তেখেতে আমাক সুন্দৰকৈ শিকাইছে আমাৰ ঘৰফলীয়া গাঁৱৰ যুৱকসকলক সুন্দৰকৈ শিকাইছে আৰু আমি প্ৰায় অলপ কিমানমান বুলি ক'ম আৰু 70% মান হ'লনে আমাৰ অ'কে আমাৰ 70% মান হৈছেগৈ আৰু 30% আছে আৰু তেখেতে আমাক সুন্দৰকৈ গাইড কৰি আছে আৰু আমি নিশ্চয় পাৰিম আৰু এয়া পৰশমণিয়ে ধূপ জ্বলাই আছে সি হ'ব কৌশিক দাই গাইড কৰি থাকিব সি মেইন বায়ন হ'ব আৰু কি তাৰিখে হ'বগৈ আমাৰ কি তাৰিখে হ'বগৈ 19 তাৰিখে আমাৰ ভাওনা আৰম্ভ হ'ব মানে ভাওনা হ'ব 20 তাৰিখে ক'ত আছে 20 তাৰিখ অ'কে এইজন আমাৰ মেইনজন সুমন গগৈ सिस्टम तोड़ देंगे फाड़ देंगे ओ हरे ओ हरा
য'ত যিটো স্কেলত ল'বি নহয় সেইটো স্কেলটো অভিৰামো দিবি তাই সেইকিবা ধৰিবি উঠোতে মানে নহ'লে বহুত সময় ধৰিব লাগিব নাই দেই এফালে অকলে কৃষ্ণ এফালে অকলে কৃষ্ণ আনফালে 7 কোটি নাৰায়ণী হেনা আৰু আনফালে 7 কোটি নাৰায়ণী হেনা আৰু হেনো নালাগে অধিক হৰ্ষিত হৈ তেওঁ কৰিলে প্ৰস্থান সহদেৱ মূৰ্খমতী কৌৰৱপতিয়ে কি বুজিব কৃষ্ণৰ মায়া ভকতৰ ধন যদি আমাৰ সহায় কোটি কোটি নাৰায়ণী হেনাহে নালাগে একোৱেই পৰাভৱ কৰিব নোৱাৰে আমাক ইঞ্জিনিয়াৰ হেনো ইণ্ডিয়া নিউজিলেণ্ডৰ ফাইনেল কিমান হ'লগে কিমান হ'ল 66 তিনিটা গ'ল নেকি ভাত দাৰ লগত মোৰ লাগে কেইটা গ'ল তিনিটা ভাত দাৰ লগত আছে হৈছে ইণ্ডিয়া নিউজিলেণ্ডৰ ফাইনেল আৰু ফাইনেলৰ কাৰণে ল'ৰা ছোৱালী নাইকিয়া অলৰেডি নাই সব গ'লগে এইফালে চলি আছে ফাইনেল এইফালে চলি আছে যুদ্ধ কৃষ্ণ দুৰ্ণৰ যুদ্ধ এইফালে চলি আছে ফাইনেল আৰু ফাইনেল জিকিলে নেকি গ'ল কেইটা মাৰি নাই ফাইনেল ফাইনেল জিকি গ'ল আৰু এইফালে যুদ্ধ লাগি আছে নিজম পৰি অ'কে হে আজি আমাৰ আখৰা সমাপ্ত কৰা হ'ল নামঘৰত এটি বন্ধুসকল আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে কিবা কিবি পৰামৰ্শ দিব লগা থাকিলে আমাক কমেণ্ট বক্সত পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ কাৰণ এইবাৰ প্ৰথম আমি দুহাৰত নামিছোঁ আৰু কেনেকুৱা হৈছে কি হৈছে নাজানো আপোনালোকে সুন্দৰ সুন্দৰ পৰামৰ্শ আমাক কমেণ্ট বক্সত আগবঢ়াব বুলি আশা ৰাখিলোঁ এয়া হৈছে কোলাগুটি ইণ্ডিয়া উইন ইণ্ডিয়া অ'কে আজি পাৰ্টি হ'ব এতিয়া আমাৰ খানা হৈ আছে আমাৰ আজি কেইটা বাজিলে 9:56 আখৰা সামৰা হৈছে এতিয়া গৈ পিনে আমি খানা খামগৈ কৈৰে জয়গুৰু শংকৰ তেনেকৈ নকয় কৃষ্ণকৈ কোৱা কৃষ্ণ জয়গুৰু শংকৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ অ'কে